মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই ডক্টৰ তপন চন্দ্ৰ কলিতা আৰু মোৰ ইউটিউব চেনেল পলিটিকেল সায়েন্স মেড ইজি। আজি এই ভিডিঅ'টোত লোক প্ৰশাসনৰ প্ৰকৃতিৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, ইজিছে তৃতীয় আৰু চতুৰ্থ ষান্মাসিক অনাৰ্ছৰ বাবে আৰু পঞ্চম আৰু ষষ্ঠ ষান্মাসিক ৰেগুলাৰ বা জেনেৰেল কোৰ্ছৰ বাবে লোক প্ৰশাসনৰ ওপৰত একোখনকৈ কাকত চিলেবাছত অন্তৰ্ভুক্ত কৰিছে। আমি এই ভিডিঅ'টো উপৰোক্ত ছাত্ৰ ছাত্ৰীসকলক আগত ৰাখি প্ৰস্তুত কৰিছোঁ। লগতে যিসকলে কেন্দ্ৰীয় আৰু ৰাজ্যিক লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে আৰু লোক প্ৰশাসন কাকতখনক এখন অপশ্যনেল কাকত হিচাপে বাছনি কৰিব বিচাৰে, তেওঁলোকেও এই ভিডিঅ'ৰ জৰিয়তে উপকৃত হ'ব পাৰিব। এই ভিডিঅ'টো প্ৰস্তুত কৰোঁতে বিভিন্ন গ্ৰন্থ আৰু ইণ্টাৰনেটৰ বিভিন্ন উৎসৰ পৰা সহায় লোৱা হৈছে। এই সকলোবোৰৰ ওচৰত আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল, লোক প্ৰশাসনৰ প্ৰকৃতিৰ ওপৰত আমি ধাৰণা কৰিব লগা হ'লে লোক প্ৰশাসনৰ বিভিন্ন প্ৰবক্তাসকলৰ মতামতসমূহ বিচাৰ কৰিব লাগিব। এনে মতামতসমূহ বিচাৰ কৰিলে আমি দেখা পাওঁ যে লোক প্ৰশাসন বিষয়টো দুটা সুকীয়া দৃষ্টিভংগীৰ সংযুক্তি। এটা হ'ল অখণ্ড দৃষ্টিভংগী আৰু আনটো হ'ল ব্যৱস্থাপকীয় বা পৰিচালনামূলক দৃষ্টিভংগী, যাক একক দৃষ্টিভংগী বোলে। অখণ্ড দৃষ্টিভংগীয়ে চৰকাৰৰ তিনিওটা কাৰ্যবাহী, বিধায়িনী আৰু ন্যায়িক এই তিনিটা বিভাগৰ কাম কাজক অন্তৰ্ভুক্ত কৰিব বিচাৰে। LD হোৱাইটৰ ভাষাত আইনগত ক্ষমতাপ্ৰাপ্ত উপযুক্ত কৰ্তৃপক্ষৰ দ্বাৰা চৰকাৰী নীতিৰ প্ৰয়োগ আৰু কাৰ্যকৰীকৰণৰ উদ্দেশ্যে সম্পাদন কৰা সকলো ক্ৰিয়াকলাপ অন্তৰ্ভুক্ত কৰি লোক প্ৰশাসন গঠিত হয়। ব্যৱস্থাপকীয় বা পৰিচালনামূলক দৃষ্টিভংগী প্ৰবক্তা যেনে চাইমন থমছন আদিয়ে লোক প্ৰশাসনৰ গণ্ডি কিছু পৰিমাণে সংকীৰ্ণ বুলি গণ্য কৰে। তেওঁলোকৰ মতে, চৰকাৰ পৰিচালনাৰ সৈতে যিবোৰ কাৰ্যপালিকাৰ দ্বাৰা সম্পাদন কৰা কাম থাকে, তেনেবোৰ কামহে লোক প্ৰশাসনৰ ভিতৰুৱা বুলি ধৰাৰ যোগ্য। মূলতঃ চৰকাৰৰ কাৰ্যবাহী গোটৰ সৈতে সংশ্লিষ্ট হোৱা কাৰণে ইয়াক ব্যৱস্থাপকীয় বা পৰিচালনামূলক দৃষ্টিভংগী বোলা হয়। গতিকে দেখা গ'ল যে অখণ্ডিত দৃষ্টিভংগীয়ে সংগঠনৰ সকলো বিষয়া কৰ্মচাৰীকে বুজায়, আনহাতে পৰিচালনামূলক দৃষ্টিভংগীয়ে অকল পৰিচালনামূলক কাৰ্যৰ লগত জড়িত লোকসকলৰ কাৰ্যহে নিজৰ পৰিসীমাৰ ভিতৰত বিবেচনা কৰে। গতিকে অখণ্ডিত দৃষ্টিভংগী বহল পৰিসৰৰ আৰু পৰিচালনামূলক দৃষ্টিভংগী পৰিসৰ ঠেক। এই দুটা দৃষ্টিভংগীৰ লগতে লোক প্ৰশাসনৰ প্ৰকৃতিৰ বিচাৰ কৰিবলৈ হ'লে আমি আন কেইটামান বিষয়ও সমানে গুৰুত্ব দিব লাগিব। প্ৰথমটো হ'ল লোক প্ৰশাসন বৰ্ণনামূলক প্ৰকৃতিৰ। ইয়াৰ বিভিন্ন তত্ত্ব, বিভিন্ন বিষয়সমূহ প্ৰশাসনৰ লগত জনসাধাৰণৰ সম্পৰ্ক বা প্ৰশাসনৰ বিভিন্ন ব্যৱস্থাৱলী সম্পৰ্কৰ একোটা বৰ্ণনা প্ৰদান কৰা হয়। গতিকে এই বৰ্ণনামূলক প্ৰকৃতিৰ। লোক প্ৰশাসন পৰিৱৰ্তনশীল। সময়ৰ লগে লগে নতুন নতুন বিষয়বস্তু ইয়াৰ লগত সংশ্লিষ্ট হৈ পৰে আৰু প্ৰয়োজনবশতঃ অলাগতিয়াল হৈ পৰা কিছুমান বিষয় ইয়াৰ অধ্যয়নৰ পৰিসৰৰ পৰা বাদো দিয়া হয়। লোক প্ৰশাসন হ'ল কলা আৰু বিজ্ঞানৰ সংমিশ্ৰণ।
কিছুমান পণ্ডিতে ইয়াক বিজ্ঞান আৰু আন কিছুমানে কলা বুলি অভিহিত কৰিছিল। কলা বুলি অভিহিত কৰা এজন চিন্তাবিদ হ'ল LD হোৱাইট। চাৰ্লছৱৰ্থৰ মতে লোক প্ৰশাসনৰ বিশ্লেষণ, প্ৰণালীবদ্ধ সংগঠন, সতৰ্কতামূলক পৰিকল্পনা আৰু পদ্ধতি আৰু নতুন কৌশলৰ সৃজনী শক্তিৰ উপস্থিতিৰ বাবে ইয়াক এবিধ বিজ্ঞান বুলি গণ্য কৰিব পৰা যায়। তেওঁৰ লগতে উড্ৰ উইলছন, উইলবি, চাৰ্লছ A. বিয়াৰ্ড আদি আছিল লোক প্ৰশাসনক বিজ্ঞান বুলি অভিহিত কৰা পণ্ডিত। গতিকে ওপৰৰ সমগ্ৰ আলোচনাক আমি থুলমূলকৈ এই তলত এই পইণ্টকেইটাৰ মাজেৰে আমি বিচাৰ কৰিব পাৰোঁ। পৰিচালনামূলক অকল কাৰ্যবাহী প্ৰকৃতিৰ কাম, সমৰ্থক চাইমন থমছন। অখণ্ডিত সকলো ধৰণৰ প্ৰকৃতিৰ কাম, কাৰ্যবাহী, বিধায়িনী আৰু ন্যায়িক, সমৰ্থক LD হোৱাইট। বৰ্ণনামূলক লোক প্ৰশাসনে নিজৰ বিষয়বস্তু, ধাৰণা, জনসাধাৰণৰ লগত বিষয়টোৰ সম্পৰ্ক আদি বৰ্ণনা কৰে। গতিশীলতা সময়ৰ লগে লগে নতুন নতুন বিষয় সংযোজিত আৰু অপ্ৰয়োজনীয় বিষয় আঁতৰাই দিয়া হয়। কলা বিজ্ঞানৰ মিশ্ৰণ অধ্যয়নৰ বিষয় হিচাপে কেতবোৰ পণ্ডিতে যেনে উইলছন, উইলবি, চাৰ্লছ A. বিয়াৰ্ড, চাৰ্লছৱৰ্থ আদি পণ্ডিতে লোক প্ৰশাসনক বিজ্ঞান বুলিছে। LD হোৱাইট আদিৰ দৰে পণ্ডিতে লোক প্ৰশাসনক আনহাতে কলা বুলি অভিহিত কৰিছে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি পৰীক্ষাত মাল্টিপুল চইচ অবজেক্টিভ টাইপ কুৱেশ্যন কেনেধৰণে হ'ব পাৰে তাৰ ওপৰত আমি এটি থুলমূল আলোচনা কৰোঁ আহক। নম্বৰ 1, লোক প্ৰশাসনৰ প্ৰকৃতিৰ ক্ষেত্ৰত দুটা মতামত আছে। এই উক্তিটো সঁচা নে মিছা? নিশ্চয় সঁচা। 2 নম্বৰ প্ৰশ্ন, লোক প্ৰশাসনৰ অখণ্ডিত দৃষ্টিভংগীৰ মতে আমি জানো যে লোক প্ৰশাসনৰ অখণ্ডিত দৃষ্টিভংগীটো হ'ল বহল দৃষ্টিভংগী। ইয়াত সকলো ধৰণৰ কাৰ্যৰ বিষয়ে বুজায়। গতিকে আমি 4টা অপশ্যনৰ A নম্বৰ অপশ্যনটোত শুদ্ধ উত্তৰটো বিচাৰি পাইছোঁ। 3 নম্বৰ প্ৰশ্ন, লোক প্ৰশাসনৰ পৰিচালনামূলক দৃষ্টিভংগীৰ মতে পৰিচালনামূলক দৃষ্টিভংগী অকল কাৰ্যবাহী কাৰ্যক বুজায়। গতিকে এই প্ৰসংগটো আমি B নম্বৰ অপশ্যনত পাইছোঁ। গতিকে শুদ্ধ অপশ্যনটো হ'ব B। 4 নম্বৰ প্ৰশ্ন, LD হোৱাইট অখণ্ডিত দৃষ্টিভংগীৰ সমৰ্থক হয়, সঁচা। 5 নম্বৰ প্ৰশ্নত দুটা উক্তি আছে। উক্তি 1, অখণ্ডিত দৃষ্টিভংগীৰ মতে প্ৰশাসনৰ সকলো ধৰণৰ কাৰ্যৰ বিষয়ে বুজায়। উক্তিটো সত্য। উক্তি 2, পৰিচালনামূলক দৃষ্টিভংগীৰ মতে প্ৰশাসনৰ অকল কাৰ্যবাহী কাৰ্যক বুজায়। এই উক্তিটো সঁচা। গতিকে দুটা উক্তি সঁচা। এই অপশ্যনটো আমি বিচাৰি চাওঁ, তেতিয়াহ'লে আমি বিচাৰি পাইছোঁ C নম্বৰত আছে দুয়োটা উক্তি সঁচা। গতিকে শুদ্ধ অপশ্যন হিচাপে আমি C বাছি ল'ম। 6 নম্বৰ প্ৰশ্ন, অখণ্ডিত দৃষ্টিভংগীটো পৰিচালনামূলক দৃষ্টিভংগীতকৈ বহল পৰিসৰৰ। আমি ইতিমধ্যে পাই আহিছোঁ যে এই উক্তিটো সঁচা। 7 নম্বৰ প্ৰশ্ন, পৰিচালনামূলক দৃষ্টিভংগীৰ লগত জড়িত এজন সমৰ্থকৰ নাম লিখা। আমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সুবিধাৰ অৰ্থে আমি এজনৰ পণ্ডিতৰ নাম ইয়াত উল্লেখ কৰিছোঁ, চাইমন। তোমালোকে আন পণ্ডিতৰ নামো লিখিব পাৰা। 8 নম্বৰ প্ৰশ্ন, লোক প্ৰশাসনৰ ক্ষেত্ৰত তলৰ কোনটো সঁচা নহয়? লোক প্ৰশাসন বৰ্ণনামূলক, ই সঁচা। ই পৰিৱৰ্তনশীল, এইটোও সঁচা। লোক প্ৰশাসন কলা আৰু বিজ্ঞানৰ সংমিশ্ৰণ, এইটোও সঁচা। লোক প্ৰশাসন হ'ল প্ৰাকৃতিক বিজ্ঞানৰ এটি অংশ। ছাত্ৰ ছাত্ৰীসকল, আমি জানো যে লোক প্ৰশাসন হ'ল সমাজ বিজ্ঞানৰহে অংশ। গতিকে প্ৰশ্নটো মতেই আমি শুদ্ধ উত্তৰটো D নম্বৰ অপশ্যনত বিচাৰি পাম। 9 নম্বৰ প্ৰশ্নত দুটা উক্তি দিয়া আছে। নম্বৰ উক্তি, লোক প্ৰশাসন সময়ৰ লগে লগে পৰিৱৰ্তনশীল, উক্তিটো সঁচা। লোক প্ৰশাসন কলা আৰু বিজ্ঞানৰ সংমিশ্ৰণ, এই উক্তিটো সঁচা। দুয়োটা উক্তি সঁচা। গতিকে আমি যদি বিচাৰ কৰোঁ তেতিয়াহ'লে ইয়াতো দুয়োটা উক্তি সঁচা, এইটো C অপশ্যনত আছে। গতিকে আমি শুদ্ধ অপশ্যন হিচাপে Cটো বাছি ল'ম। চাইমন থমছন আদি পৰিচালনামূলক দৃষ্টিভংগীৰ সমৰ্থক আছিল, উক্তিটো সঁচা। গতিকে ছাত্ৰ ছাত্ৰীসকল,
আমি এই আলোচনাৰ মাধ্যমেৰে এটা বস্তু চালোঁ যে পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে সেই সম্পৰ্কে আমি এটা ধাৰণা কৰিব পাৰিলোঁ। ছাত্ৰ ছাত্ৰীসকল পৰীক্ষাত কেতিয়াবা 2 নম্বৰ প্ৰশ্নও সোধে, যেনে লোক প্ৰশাসনক কলা বুলি অভিহিত কৰা 2জন পণ্ডিতৰ নাম লিখা, বা লোক প্ৰশাসনত 2টা মতামত বা দৃষ্টিভংগী আছে, সেই মতামত 2টা লিখা, বা লোক প্ৰশাসনৰ অখণ্ডিত দৃষ্টিভংগীৰ 2জন সমৰ্থকৰ নাম লিখা। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এনেধৰণে বিষয়টো যদি বিচাৰ কৰা 2 নম্বৰ প্ৰশ্নৰ আহিব পৰা বিষয়সমূহ তোমালোকে নিশ্চয় পাৰিবা। আৰু চমুটোকা এটা আহিব পাৰে যে লোক প্ৰশাসনৰ প্ৰকৃতিৰ ওপৰত আলোচনা কৰা। গতিকে ইয়াত আমি যিখিনি আলোচনা কৰিলোঁ সেইখিনি 5 বা 4 নম্বৰ চমুটোকাৰ বাবে পৰ্যাপ্ত হ'ব। এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে অধিক বিষয়টোৰ অধিক পঢ়িব বিচাৰে তেওঁলোকৰ বাবে কিছুমান লিংক আৰু গ্ৰন্থৰ নাম তলত দিয়া হৈছে। গতিকে তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ সকলোকো ছাবস্ক্ৰাইব কৰিবলৈ অনুপ্ৰাণিত কৰিবা। ভৱিষ্যতে বিষয়টোৰ ওপৰত আন কিছুমান আমি ভিডিঅ' আনিম। আজিৰ বাবে ইমানতে সামৰিলোঁ। ধন্যবাদ।